নীট পৰীক্ষাৰ পেপাৰ লিক হৈছে আৰু এইটো কোনো মানে বেলেগ কথা নহয়। আজিৰ দিনত আপোনালোকে যোৱা 10 বছৰ ভিতৰত 2017 চনত 2018 চনত 19 চনত 2019 চনত 2024 চনত আৰু এবাৰ 2026 চনত 4বাৰকৈ নীট পৰীক্ষাৰ পেপাৰ এতিয়ালৈকে কেঞ্চেল হ'ল। আপোনালোকে যদি চাব যায় টেলিগ্ৰামত এক্সামৰ দুদিন আগলৈকে 50,000ৰ পৰা 5 লাখলৈ এক্সামৰ আগমুহূৰ্তত 5,000 পৰ্যন্ত পেপাৰ বিকা গৈছিল। ষ্টুডেণ্টছৰ ভৱিষ্যত ক'ত আছে? যদি এজন ষ্টুডেণ্টে আজি 22 লাখ ষ্টুডেণ্টৰ ৰি এক্সাম দিব লাগিব, 22 লাখ ধেমালি নহয়। এজন ষ্টুডেণ্টৰ ভৱিষ্যত যদি আপোনালোকে চাব যায় আজি ভৱিষ্যত ক'ত আছে? যদি 5,000 টকাত ডক্টৰ বনিব পাৰে, যদি 5,000 টকাত ইঞ্জিনিয়াৰ বনিব পাৰে, তে 2-3 বছৰ লাখ লাখ টকা খৰচ কৰি এটা ফেমিলিয়ে নিজৰ ঘৰৰ বিয়া ফেষ্টিভেল সকলোবোৰ আঁতৰাই 2-3 বছৰ সেই ষ্টুডেণ্টৰ কাৰণে লগাই দিয়ে। সকলো নিজৰ ঘৰৰ গহনা হওক, গাড়ী হওক, বাইক হওক বিকি দিয়ে, ঘৰ বাৰী মাটি বিকি দিয়ে এজন ছাত্ৰ এজন ছাত্ৰীৰ নামত। সেই ঘৰখনৰ ভৱিষ্যত কি হ'ব? 2-3 বছৰ শেষ হৈ যায় এখন ঘৰ। এক্সাম দিয়াৰ আগত যেতিয়া ষ্টুডেণ্টজন সোমাই ঘৰলৈ এক্সাম চেণ্টাৰলৈ, তেতিয়া আপোনালোকে দেখিব যে তাত ৰুলছ এণ্ড ৰেগুলেশ্যনত লিখা থাকে যে জেকেটত কেইবাটাও পকেট হ'ব নোৱাৰে, ৱাটাৰ বটল ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব, ঘড়ী পিন্ধিব নোৱাৰে, জোতা পিন্ধিব নোৱাৰে, য'ত ষ্টুডেণ্টৰ ওপৰত ট'টেলি ফুল পুলিচিং হয়। ষ্টুডেণ্ট চুৰ হয় নেকি? আজি চুৰ আপোনালোকৰ ছিষ্টেমৰ মাজত আছে, ছিষ্টেমৰ ভিতৰত আছে। 2026 চনত যিকেইজন ব্যক্তিক ধৰিছিল, কোনোবা দুজন আছিল, তাতে এজন ৰাকেশ এজন সুৰেশ। তাৰে এজনটো 2026 চনত আকৌ এবাৰ সেইজন ফচিছে, ৰাকেশ নামৰজন। এতিয়া আমাৰ প্ৰশ্ন হৈছে যে ক'ৰবাত ল নাই নে ছিষ্টেমত ডাঙৰ মানুহৰ হাত আছে, যে একেজন মানুহে এবাৰ নহয় দুবাৰ, তিনিবাৰ, 4বাৰকৈ এনেকুৱা কাম সংগঠিত কৰিব পাৰে, যে ভয় নাই ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰলৈ, লাইফলৈ খেল ধেমালি কৰিবলৈ কোনো ভয় নাই। আমি চাব লাগিব আজি প্ৰায় এই এক্সামটো 300-400 কোটি টকা খৰচ কৰা হয়। ইয়াত কোনো ধৰণৰ ছিকিউৰিটি নাই নেকি? NTA-টো দুদিন আগত টুইট কৰিছিল যে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, এইটো সৰু সুৰা এক্সাম নহয়, এইটো বহুত ডাঙৰ এক্সাম হয়, নেশ্যনেল লেভেল ছিকিউৰিটিত এই এক্সামটো অৰ্গেনাইজ কৰা হ'ব, আপোনালোকে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰি যাওক। কেলৈ সেই টুইটটো ডিলিট কৰিলে? যোনদিনা পেপাৰ লিকৰ কথা আহিলে, যেতিয়া আমাৰ নেশ্যনেল প্ৰেছিডেণ্ট বিনোদ জাক্কাৰজীয়ে কৈছিলে যে এনেকুৱা ধৰণৰ পেপাৰ লিক হৈছে, ঠিক সেই সময়তে প্ৰটেষ্ট হোৱাৰ আমাৰ নেশ্যনেল লেভেলত প্ৰটেষ্ট হোৱাৰ আগতে কেলৈ সেই টুইটটো ডিলিট কৰিবলগীয়া হ'ল? তাৰপিছত টুইট কৰিছে যে ৰি এক্সাম কৰিব লাগিব। ষ্টুডেণ্টছৰ লাইফটো খেল ধেমালি নেকি? আমাৰ প্ৰশ্ন এখন চৰকাৰলৈ যে আপোনালোকক ভয় নাখায় নে ছিষ্টেমত আপোনালোকে তেনেকুৱা কিবা খেলি মেলি কৰি ৰাখিছে?